নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰ বহুতেই ভাল আছে আপোনালোক সকলোৰে কাৰণে। বহুত নতুন খবৰ ওলাইছে আপোনালোকৰ কাৰণে। বহুত ভাল খবৰ ওলাই পৰিছে। শেষলৈকে চাই থাকিব। স্বাস্থ্যৰ অৱস্থা বৰ বিশেষ ভাল নহয়, তাৰ কাৰণে যোৱাকালি ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ। তো আজিৰ ভিডিঅ'টো অকণমান লাইক এটা কৰি দিব। দাঁতৰ আলু ফুলিছে, কথা ক'বলৈ অকণমান দিগদাৰ হৈ গৈছে। বাৰু যি কি নহওক, আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে যে পুনৰবাৰ আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা দিনাখনেই বোলে কোচ ৰাজবংশীৰ তৰফৰ পৰা কলা ফ্লেগ উত্তোলন কৰিব বুলি জনাইছে। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে। কোচ ৰাজবংশীৰ তৰফৰ পৰা কৈছে যে প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ দিনাই প্ৰতিবাদত কঁপিব অসম। 14 ফেব্ৰুৱাৰীৰ দিনাই প্ৰধানমন্ত্ৰীক দেখুওৱা হ'ব কলা পতাকা। 2026 নিৰ্বাচনত বিজেপিক কৰা হ'ব বৰ্জন। জনজাতিকৰণৰ দাবীত গৰজি উঠিব কোচ ৰাজবংশী। 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কথা ইয়াৰ আগৰবাৰ ইলেকশ্যনতে আছিলে, কিন্তু আগৰবাৰ ইলেকশ্যন গ'ল, এইবাৰ ইলেকশ্যন আহিলে। এটা মানে প্ৰথমবাৰ মুখ্যমন্ত্ৰী যেতিয়া নেকি সৰ্বানন্দ সোণোৱাল হৈছিলে তেতিয়াই 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কথা আছিলে, নিদিলে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাদেৱ হ'ল, নিদিলে। এতিয়া আকৌ তেওঁলোকে কৈছে যে নেক্সট ইলেকশ্যনত জিকিলে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব। এতিয়া তাৰে প্ৰতিবাদত কোচ ৰাজবংশীয়ে 14 তাৰিখৰ দিনাখন কলা পতাকা দেখাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বগীবিল দলঙৰ তলত আয়োজন কৰা মিচিং ইয়থ ফেষ্টিভেলৰ ওপৰত। আপোনালোকে বাৰু মিচিং ইয়থ ফেষ্টিভেল চাবলৈ গৈছিলে নাই যোৱা কমেণ্ট ছেকশ্যনত জনাব। এইবাৰ মিচিং ইয়থ ফেষ্টিভেলত বহুখিনিয়ে বেমেজালি হৈছে। একাংশ মিচিং মানুহে কৈছে যে এইবাৰ সকলো দিশৰ পৰাই মিচিং ইয়থ ফেষ্টিভেল একচুৱেলি ক'ব গ'লে বিজেপি ফেষ্টিভেল হৈছে। অনুষ্ঠানটি বৰ বেমেজালি সৃষ্টি হ'ল। তাৰ বাবে আয়োজক মণ্ডলী সম্পূৰ্ণভাৱে জগৰীয়া। তাৰ মূল কাৰণটো হ'ল এটা জাতীয় ফেষ্টিভেল বা অনুষ্ঠানক এটা সম্পূৰ্ণ ৰাজনীতিকৰণ কৰা, আৰু এইটো এটা সত্য কথা। আপোনালোকে যদি মিচিং ইয়থ ফেষ্টিভেলত গৈছে তেনেহ'লে নিশ্চয় দেখা পাইছে যে চাৰিওফালে কেৱল অমিত শ্বাহ ডাঙৰীয়াৰ ফটো, চাৰিওফালে অমিত শ্বাহ ডাঙৰীয়াৰ ফটো। আৰু অমিত শ্বাহ ডাঙৰীয়াই মিচিং ইয়থ ফেষ্টিভেলত আহি ভাষণ দিছে আৰু এটা ৰাজনীতিকৰণ কৰি পেলালে গোটেই মিচিং ইয়থ ফেষ্টিভেলটো। মিচিং ইয়থ ফেষ্টিভেলত যিসকল কলা কৌশলীক নিমন্ত্ৰণ দিছিলে তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ সন্মান কোনো নিদিলে। যেনে ঋতু ৰিবা, যেনে আচুৰ্য বৰপাত্ৰ। আচুৰ্যদাই ৰাতিপুৱাৰ ভাগত প্ৰগ্ৰেম কৰিছে, তেখেতে ষ্টেজেই নাপালে। মানে ইমানেই খেলি মেলি হৈছে মিচিং ইয়থ ফেষ্টিভেলত। তো আপোনালোকে গৈছিলে নে নাই যোৱা কমেণ্ট কৰি জনাব। বহুত মানুহ গৈছিলে, বহুত গৈছিলে, কিন্তু পৰিচালনা সমিতিৰ ব্যৱস্থাপনা ভাল নহয়, যাৰ কাৰণে নেকি গোটেই মিচিং ইয়থ ফেষ্টিভেলটোৱেই খেলি মেলি হৈ গ'ল। ইনফেক্ট তেওঁলোকে জুবিন দাকো ট্ৰিবিউট দিয়া দেখা নাপালোঁ। এটলিষ্ট মানে যিটো নেকি ষ্টেজ আছিলে ষ্টেজটোৰ ওচৰত জুবিন দাক ট্ৰিবিউট দি বা জুবিন দাক শ্ৰদ্ধাঞ্জলি দি একপি ফটো লগাই ৰাখিব লাগিছিলে, কিন্তু সেইটোও নকৰিলে। তো আপোনালোকে যদি গৈছিলে নিশ্চয় গম পাইছে, বাকী ক'ব লগা একো নাই। বৰ্তমান সামাজিক মাধ্যমত মিচিং ইয়থ ফেষ্টিভেলক লৈ বহুতো ভিডিঅ' চলি আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত এতিয়া নতুনকৈ এটা নিয়ম জাৰি কৰা হৈছে। উচ্চতম ন্যায়ালয়ে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক চৰকাৰী বেচৰকাৰী বিদ্যালয় আছে সকলোৰে কাৰণে এটা নিৰ্দেশনা জাৰি কৰি দিছে যে এতিয়াৰে পৰা চৰকাৰী হওক বা বেচৰকাৰী বিদ্যালয়সমূহে ছোৱালীসকলক চেনিটেৰী পেড ফ্ৰীকৈ প্ৰদান কৰিব লাগিব বুলি জনাইছে। লেট্ৰিন বাথৰুমত সকলো সময়তে চাবোন আৰু চফা পানীৰ ব্যৱস্থা থাকিব লাগিব। মুঠতে যিমানবিলাক চৰকাৰী বেচৰকাৰী বিদ্যালয় আছে, মহাবিদ্যালয় হওক বিদ্যালয় হওক, প্ৰত্যেকে এতিয়াৰে পৰা ছোৱালীসকলক বিনামূলীয়াকৈ চেনিটেৰী পেড প্ৰদান কৰিব লাগিব। এইটো বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্ব হ'ব, আৰু লেট্ৰিন বাথৰুমত চাফা পানী আৰু চাফা চাবোন থাকিব লাগিব। উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰি দিছে। তো এতিয়াৰে পৰা যদি আপোনালোকে আপোনালোকৰ বিদ্যালয়সমূহত চেনিটেৰী পেড বা চাফা পানী চাবোন নাপায় তেন্তে কমপ্লেইন কৰিব পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ 4 যুৱক বেংগলুৰুত মৃত্যু হয়। এতিয়া তেওঁলোকৰ কিয় মৃত্যু হ'ল, কেনেকৈ মৃত্যু হ'ল সেই সম্পৰ্কত গম পোৱা নাই। এটা কোঠালিৰ ভিতৰতে আমাৰ অসমৰ 4জনকৈ
তেজাল যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰ্ণাটকৰ প্ৰশাসনৰ সৈতে যোগাযোগ সাব্যস্ত কৰিছে আৰু গোটেই ঘটনাটোৰ তদন্ত কৰিব বুলিও খবৰ ওলাই পৰিছে কিন্তু কথাটো হৈ গ'ল সেই যুৱকসকলে কৰ্মৰ বাবে গৈছিলে বেংগলুৰুত কাম কৰিবলৈ তেওঁলোক বেংগলুৰুলৈ গৈছিলে এতিয়া বেংগলুৰুত তেওঁলোকে এনেকুৱা নহয় যে ঢেৰ কি দৰমহা পায় ঢেৰ দৰমহাৰ বাবদ তাতে কাম কৰিবলৈ যায় তেনেকুৱা নহয় তেওঁলোকে সেই 12000 13000 14000 15000 মানে 20000 টকাৰ ভিতৰত দৰমহা লৈ বেংগলুৰুৰ নিচিনা এখন ইমান আঁতৰত গৈ কাম কৰেগে আমাৰ অসমৰ ল'ৰা ছোৱালী বিলাক আমাৰ অসম চৰকাৰে আকৌ ইয়াতে কি কৰিছে আপোনাৰ বিভিন্ন ধৰণৰ আঁচনি উলিয়াইছে কিন্তু যিসকল কি নিবনুৱা তেওঁলোকক সংস্থাপনৰ বাবে ভাল ব্যৱস্থা কৰি দিয়া নাই আপোনালোকে চাওক অৰুণোদয় আঁচনিৰ নামত পইচা বিতৰণ কৰি দিছে ইটো আঁচনিৰ নামত পইচা বিতৰণ কৰি দিছে কিন্তু সেই ল'ৰাবিলাকৰ যদি কৰ্মসংস্থাপনৰ বাবে কিবা এটা কৰি দিলেহেঁতেন আজি সেই 4জন যুৱকৰ মৃত্যু নহলহেঁতেন বুলি মই ভাবোঁ হয়নে নহয় কি ক'ব আপোনালোকে কমেন্ট সেকশনত জনাব অৱশ্যে চৰকাৰে ঢেৰ আঁচনি উলিয়াইছে তাৰ মাজতে আৰু এটা আঁচনি উলিয়াই দিছে যে বহিৰাজ্যত যদি কোনোবা যুৱকৰ মৃত্যু হয় তেখেতৰ ডেড বডিটো মানে একদম সন্মানেৰে অসমলৈ আনিব সেইখন এখন আঁচনি উলিয়াইছে কিন্তু সেই সকল যুৱকক বাহিৰত গৈ মানে মৰিবলৈ নিদি তেওঁলোকক অসমতে কৰ্মসংস্থাপন দিয়াৰ কিন্তু ব্যৱস্থা নাই কৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এটা নাম্বাৰ প্লেট আৰু সেই নাম্বাৰ প্লেটটো ক্ৰয় কৰিছে প্ৰায় 2 কোটি টকাত এটা নাম্বাৰ প্লেট মানে নাম্বাৰ প্লেট নহয় এটা নাম্বাৰ এখন এটা বাহনৰ নাম্বাৰ যেটো নাম্বাৰ ক্ৰয় কৰিছে প্ৰায় 2 কোটি টকাত খবৰলৈ পৰিছে ভাৰতৰ অন্যতম ব্যয়বহুল চুক্তি বিগ বয় টয়জে 2.08 কোটি টকাত নিলাম কৰে DDC 0001 নাম্বাৰৰ ভিআইপি নাম্বাৰ প্লেটখন চাওক মানুহ কিমান শকিং থাকিব পাৰে মাত্ৰ এটা নাম্বাৰ ক্ৰয় কৰিছে 2 কোটি টকাত মানুহে 2 কোটি টকাৰ গাড়ী কিনে তেখেতে 2 কোটি টকাৰ এটা নাম্বাৰ প্লেট ক্ৰয় কৰিছে তো আপুনি বাৰু কিনিবনে কেতিয়াবা যদি আপোনাৰ ওচৰত অজস্ৰ টকা থাকে মইতো কেতিয়া নিকিনিম ভাই যিমানে টকা নাহক মই টকা অপব্যয় নকৰো আপুনি কিনিবনে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে অত্যাধিক হাৰত কমিছে সোণৰ দাম তো আপোনালোকে বাৰু সোণত ইনভেস্ট কৰিছিলে নেকি গোল্ডত ইনভেস্ট কৰিছিলে নেকি কমেন্ট সেকশনত জনাব যদি আপোনালোকে গোল্ডত ইনভেস্ট কৰিছিলে তেনেহলে আপোনালোকৰ কাৰণে এটা খুবই বেয়া খবৰ ওলাই পৰিছে সোণৰ দাম আকৌ কমি গৈছে আৰু কমিছে বৰ সাংঘাতিককে কমিছে খবৰ ওলাই পৰিছে 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন গুৱাহাটী মহানগৰীত 10 গ্ৰাম 24 কেৰেট সোণৰ দাম হৈছেগে 1,56,140 টকা 10 গ্ৰাম 24 কেৰেট সোণৰ দাম হৈছে 1,56,000 টকা মানে যথেষ্ট কমিল 1,75,000 80,000 আছিলেগে 1,56,000 মানলৈ কমি গৈছে বৰ সাংঘাতিককে কমিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ইউনিয়ন বাজেট দাখিল কৰে আৰু যত নেকি এবাৰ বহুখিনি ভাল খবৰ ওলাই পৰিছে তো বহুকেইটা বস্তুৰ দাম কমিব এই সম্পৰ্কত মই আপোন নিউজ চেনেলটোত এটা ভিডিঅ' প্ৰস্তুত কৰিছো ভিডিঅ'ৰ ডেসক্ৰিপচনত চেনেলটিৰ লিংক আছে যদি আপোনালোকে চোৱা নাই তেনে চাবগে কি বস্তুত কিমান পৰিমাণৰ দাম কমিব সেই সম্পৰ্কত মই এটা ডিটেইলছত ভিডিঅ' প্ৰস্তুত কৰা আছে এটা খবৰলৈ পৰিছে প্ৰায় 17 বিধতকৈও অধিক কৰ্কট ৰোগত ব্যৱহৃত হোৱা ঔষধৰ দাম বলে কমিব চাহ পাব 7টা জটিল ৰোগত ব্যৱহাৰ হোৱা ঔষধৰ দাম কমিব জোতা চামৰাৰ সামগ্ৰী আৰু বেটাৰীৰ দাম কমিব সৌৰ শক্তি উৎপাদনৰ সঁজুলিৰ দাম কমিব মাইক্ৰৱেভ বা ওভেনৰ দাম কমিব ইলেক্ট্ৰনিক বাহন চাহ পাব বিমানৰ টিকটৰ দাম কমিব বায়োগেছ সিলিন্ডাৰৰ মানে বহু বস্তুৰ দাম কমিব বহু বস্তুৰ পৰা জিএসটি শুল্ক হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু যাৰ কাৰণে নেকি এই 26 আৰু 27ৰ যিখন বাজেট আহিছে এই বাজেটখনৰ কাৰণে বহুতো বস্তুৰ দামবিলাক কমি যাব গতিকে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছো ডিটেইলছত ভিডিঅ'ৰ ডেসক্ৰিপচনত চেনেলৰ লিংক আছে আপোন নিউজ সাৰ্চ কৰিব গৈ আপোনালোকে চাবগে পাৰিব যোৱাকালিৰ ভিডিঅ'টো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছোৱে যে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ইউনিয়ন বাজেট দাখিল কৰে আপোনালোকে বাৰু জানেনে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী হৈছে আমাৰ ভাৰতৰ ভিতৰতে প্ৰথম গৰাকী মহিলা যি গৰাকী মহিলাই নেকি কন্টিনিউ 9 নম্বৰ বাৰত তেখেতে বাজেট দাখিল কৰিছে 9 নম্বৰ বাৰ বাজেট দাখিল কৰা প্ৰথম গৰাকী মানে মহিলা ৰূপে পৰিগণিত হৈছে গোটেই আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে আজিলৈকে ইমান দীঘলীয়া ভাবে একেৰাহে বাজেট দাখিল কৰা নাই কোনো মহিলাই কিন্তু তেখেতে হৈছে প্ৰথম গৰাকী মহিলা যি গৰাকীয়ে কন্টিনিউ 9 বছৰ বাজেট দাখিল কৰিছে
কৈছোঁ আলুৰ বিষ অকণমান হৈ আছে তাৰ কাৰণে কথাবিলাক কওঁতে অকণমান শ্ল' হৈছে ক্ষমা কৰিব ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া হাই স্পীড 7টা ৰেল কৰিডৰ নিৰ্মাণ কৰিব বুলি জনাইছে আমাৰ ভাৰতত যেহেতু এতিয়া বন্দে ভাৰত এক্সপ্ৰেছৰ নিচিনা দ্ৰুতগতিত চলা ৰেল আহি পৰিছে লাহে লাহে আৰু দ্ৰুতগতিত স্পীডত চলা ৰেল আহি পৰিব গতিকে যিবিলাক নেকি বৰ্তমান ৰেল কৰিডৰ আছে বা যিবিলাক নেকি বৰ্তমান সময়ত ৰেলৰ আপোনাৰ ৰাস্তা আছে সেই ৰেলৰ ৰাস্তাবিলাকৰে দ্ৰুতগতিত একদম পুৰা হাই স্পীডত চলা ৰেলবিলাক চলাত অকণমান অসুবিধা আহি পৰে যাৰ কাৰণে নেকি এতিয়া হাই স্পীডত চলা 7টাকৈ ৰেল কৰিডৰ নিৰ্মাণ কৰিব বুলি জনাইছে নতুনকৈ নিৰ্মাণ কৰিব এটা কোন কেইখন ৰাজ্যই পায় সেই সম্পৰ্কে এতিয়ালৈকে উল্লেখ কৰা নাই আমাৰ অসমে এখন পাই গ'লেই হ'ল আৰু নে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আমাৰ অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এখন স্থায়ী বজাৰ এতিয়া মুকলি কৰিব বুলি জনাইছে যিখন স্থায়ী বজাৰত নেকি আত্মসহায়ক গোটৰ মহিলাসকলে উৎপাদন কৰা বয় বস্তুবিলাক বিক্ৰী কৰিব পাৰিব এতিয়া আত্মসহায়ক গোটৰ মহিলাসকলে বিভিন্ন সময়ত বিভিন্ন বস্তুবিলাক তেওঁলোকে প্ৰস্তুত কৰি থাকে আচাৰ হৈ গ'ল কাপোৰ কানি হৈ গ'ল বাঁহৰ বস্তু হৈ গ'ল ঢেৰ কিবা কিবি তেওঁলোকে নিৰ্মাণ কৰি থাকে আৰু সেই বস্তুবিলাক বিক্ৰী কৰিব পৰা এটা উপযুক্ত স্থান নাই এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মহিলাসকলক উপযুক্ত এটা স্থান প্ৰদান কৰিব য'ত নেকি মহিলাসকলে সেই বয় বস্তুবিলাক বিক্ৰী কৰিব পাৰে গতিকে আপোনালোকৰ ঘৰতো যদি আত্মসহায়ক গোটৰ মহিলা আছে তেন্তে তেখেতলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি লাইক এটা কৰি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আকৌ ছোৱালীসকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বোলে একোটাকৈ ছোৱালীৰ ছাত্ৰী নিবাস নিৰ্মাণ কৰা হ'ব বুলি জনাইছে মানে ছোৱালীৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিব এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আৰু সেই ছোৱালীবিলাকে কি কৰিব সেই হোষ্টেলত ধৰি লওক কোনোবা এখন ৰাজ্য বা কোনোবা এখন ডিষ্ট্ৰিক্টৰ পৰা কোনোবা এখন ডিষ্ট্ৰিক্টত যেনিবা এজনী ছোৱালীয়ে কাম কৰিবলৈ গৈছে তো তাত তেখেতে থাকিব পাৰিব পঢ়িবলৈ গৈছে তাত তেখেতে থাকিব পাৰিব আমাৰ মানে এফালে জাগিৰোডত যেনেকৈ নেকি নিৰ্মাণ কৰি থকা হৈছে হোষ্টেল অসম চৰকাৰৰ ফালৰ পৰা ঠিক তেনেকৈ ভাৰত চৰকাৰে এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে নিৰ্মাণ কৰি দিব একোটাকৈ ছাত্ৰী নিবাস য'ত নেকি ছোৱালীসকলে বিন্দাস থাকিব পাৰিব কোনো প্ৰব্লেম নোহোৱাকৈ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নৰ্থ ইষ্টৰ কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা বৃহৎ উপহাৰ আগবঢ়াইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলক প্ৰায় 4000 ই বাছ প্ৰদান কৰিব বুলি জনাইছে মানে প্ৰায় 4000 ইলেক্ট্ৰনিক গাড়ী প্ৰদান কৰিব নৰ্থ ইষ্টৰ বাবে আমাৰ নৰ্থ ইষ্টখনক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এই উপহাৰ আগবঢ়াব তেনেকৈ নেকি গুৱাহাটী মহানগৰীত আপোনাৰ ইলেক্ট্ৰনিক বাহনবিলাক চলি থাকে তো তেনেকৈ নৰ্থ ইষ্টৰ বাবে এতিয়া প্ৰায় 4000খন ইলেক্ট্ৰনিক বাহন দিব বুলি কৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে চিগাৰেট আৰু গুটখাৰ বোলে এতিয়া দাম বাঢ়িব যেটো চিগাৰেট বৰ্তমান সময়ত 18 টকাত পাই আছে সেই চিগাৰেটটো এতিয়া দাম হ'বগৈ বোলে প্ৰায় 72 টকা মানে চিগাৰেট আৰু গুটখা আৰু এফালে মদত এই তিনিটা সামগ্ৰীত অত্যাধিক ৰকমত জিএসটি আৰোপ কৰা হৈছে প্ৰায় 40% লৈকে জিএসটি আৰু তাৰ লগতে এক্সাইজ ডিউটি কিবা কিবি সব বহাই দিছে যিমান পাৰে পুৰা বহাই দিছে এতিয়া যিবিলাকে কন্টিনিউ মদ খায় তেওঁলোকে বেয়া পাব কিন্তু যিসকলে মদ নাখায় তেওঁলোকৰ কথা নাই বাকি গুটখা সিগাৰেট এইকেইটা কমন বস্তু এইকেইটা বহুত ব্যৱহাৰ হয় তো এই বস্তু কেইটাৰ এটা অত্যাধিক দাম বৃদ্ধি পাব যিবিলাক নেকি গুটখা আগতে 10 টকাত পাইছিলে হয়তো এটা 15 টকা নতুবা 20 টকা হ'বগে আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে বটৰদৱা থানৰ পৰা তো বটৰদৱা থান এতিয়া সকলোৰে কাৰণে মুকলি কৰি দিছে যোৱা কালিৰে পৰা বটৰদৱা থান সকলো দৰ্শনাৰ্থীৰ কাৰণে মুকলি কৰি দিছে বুলি খবৰ লাই পৰিছে আপোনালোকে এতিয়া গৈ সুন্দৰকৈ চাবগে পাৰে খবৰ লোৱা অনুসৰি কিছু নিয়ম বান্ধি দিছে আপোনালোক সকলোৰে কাৰণে তো সেই নিয়মবিলাক পালন কৰি যাব বুলি আশা কৰো প্ৰথমে হৈ গ'ল যে আপোনালোকে থলুৱা হাছপাৰ পৰিধান কৰি যাব লাগিব আপোনালোকে এগৰাকী যিমান ছোৱালী হে আৰু কাটা স্কাৰ্ট পিন্ধি লং পেন্ট পিন্ধি যাব নোৱাৰিব আপোনালোকে তাতে যিবিলাক আমাৰ অসমীয়া থলুৱা হাছপাৰ সেই থলুৱা হাছপাৰ মাৰ্জিত কাপোৰ পিন্ধি যাব লাগিব তেতিয়াহে আপোনালোকে এন্ট্ৰি লাভ কৰিব দ্বিতীয়তে বাহন তাতে এন্ট্ৰি নিষিদ্ধ কৰা হৈছে মানে বটৰদৱা থানৰ ভিতৰত বাহন সম্পূৰ্ণৰূপে নিষিদ্ধ
তাৰ উপৰিও আপোনালোকে তাতে মদ ভাং সিগাৰেট বিড়ি গুটখা এইবিলাক খাব নোৱাৰিব কোনো ধৰণৰ খাদ্যই তাতে এলাও কৰা নহব সকলো খাদ্য তাতে নিষিদ্ধ কৰা হৈছে ধৰি লওক আপুনি মনগল ফলমূল খালে কিবা খালে না একো খাদ্যই নহব প্ৰত্যেক বিধ খাদ্যই তাতে নিষিদ্ধ কৰা হৈছে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে খোলা থাকিব আৰু তাৰ উপৰিও বহুখিনি নিয়ম কানুন মানি দিছে আপোনালোকে গলে নিশ্চয় গম পাব কিন্তু যি কেইটা আপোনালোকক প্ৰয়োজন সেই কেইটা জনালো যদি চাবলৈ যাম বুলি ভাবিছে আপোনালোকে সম্পূৰ্ণ মাৰ্জিত কাপোৰ বা থলুৱা হাছপাৰ পৰিধান কৰি যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাইজৰ দলৰ ওপৰত ৰাইজৰ দলে যোৱাকালি তেওঁলোকৰ প্ৰতিশ্ৰুতি পত্ৰ মুকলি কৰিলে এতিয়ালৈকে মই পোৱা নাই বাৰু ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি পত্ৰখন কিন্তু কিছু নিউজত খবৰ পাইছো যে তেওঁলোকে যদিহে চৰকাৰ গঠন কৰিব পাৰে মানে বিৰোধী পাৰ্টিৰ মানে কংগ্ৰেছৰ সৈতে মিলি যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰিব পাৰে তেনেহলে আগন্তুক সময়ত তেওঁলোকে মহিলাসকলক 3000 টকাকৈ অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিব আৰু তাৰ লগতে প্ৰত্যেক গৰাকী মহিলাকে অৰুণোদয় আঁচনিৰ ধন দিব এনেকুৱা নহয় যে এই গৰাকী বাদ পৰিব সেই গৰাকী বাদ পৰিব প্ৰত্যেক গৰাকী মহিলাকে অৰুণোদয় আঁচনি বিতৰণ কৰিব বুলি কৈছে 3000 টকাকৈ এটা তেওঁলোকৰ গোটেই প্ৰতিশ্ৰুতি পত্ৰখন পোৱা নাই পালে মই ভিডিও ইয়াৰ ওপৰত নিশ্চয়কৈ বনাম তো চিনাকি আছে বাৰু ইজন হিজন বিচাৰিলে অৱশ্যে পাম দুই এদিনত আপোনালোকৰ কাৰণে ভিডিও আহি আছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ওপৰত পুৰণি মেডিকেল কলেজখন এতিয়া ভাঙি পেলাব বুলি খবৰ লাই পৰিছে খবৰ লাই পৰিছে যে গুৱাহাটী পুৰণি মেডিকেল কলেজখন ভাঙি পেলাব দুই এদিনৰ ভিতৰতে আৰু নতুনকৈ নিৰ্মাণৰ কাম আৰম্ভ হ'ব গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পুৰণি যিখন আছিল ভাঙি পেলোৱা হ'ব নতুনকৈ স্থাপন কৰা হ'ব বুলি জনাইছে এতিয়া মানে আৰু মানুহ আৰু ডাঙৰকে বনাব আৰু মানুহ তাতে যাব পাৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে সংখ্যালঘুসকলক চকু পাৰি দেখিব নোৱাৰে যিমান পাৰে সংখ্যালঘুসকলৰ বিৰোধিতা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কিন্তু কেন্দ্ৰীয় চৰকাৰ ফালৰ পৰা আকৌ সংখ্যালঘুসকলক আওকাণ নকৰে 2026 আৰু 2027 বাজেটত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে প্ৰায় 3400 কোটি টকা 3400 কোটি টকা আবণ্টন আগবঢ়াইছে 2025 আৰু 2026ত প্ৰায় 3395 কোটি টকা আগবঢ়াইছিল কিন্তু 2026 আৰু 2027ত প্ৰায় 3400 কোটি টকাৰ আবণ্টন আগবঢ়াইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে মিয়াসকলক দেখিব নোৱাৰে কিন্তু কেন্দ্ৰ চৰকাৰ ফালৰ পৰা আকৌ মুছলমানসকলৰ বাবে বাজেট ধাৰ্য কৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে মিয়াৰ বিষয়ে কৈছিলহে তো সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি মুছলমানসকলক লৈ মন্তব্য কৰিছে আৰু তেখেতে কৈছে যে মিয়া মানে হৈছে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী গতিকে মিয়াসকলক ইয়াত ৰিক্সা চলাবলৈ আমি কিয় দিম মিয়া ৰিক্সাৱালাক 5 টকাৰ ঠাইত 4 টকা দিয়ক বুলি মইতো ভালেই কৈছিলো কিন্তু আইনে কয় মিয়া ইয়াত ৰিক্সা চলোৱাটোৱে নিষিদ্ধ মই যদি আইনৰ ৰাস্তাত যাওঁ মিয়াই ৰিক্সা চলাবলৈ বন্ধ কৰিব লাগিব দেশৰ লোকেহে কাম কৰিব বাংলাদেশৰ পৰা অহা সকলে কেনেকৈ কাম কৰিব এতিয়া মানে মিয়াসকলে আমাৰ অসমত ৰিক্সাও চলাব নোৱাৰিব মিয়াসকলৰ অৱস্থা বৰ বেয়া হ'ব দেখোন আগবাইছো একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে কন্টেন্ট ক্ৰিয়েটৰ সকলৰ বাবে মানে আমাৰ কাৰণে আৰু খবৰ ওলাই পৰিছে যিসকলে নেকি ভিডিও বনায় কন্টেন্ট ক্ৰিয়েট কৰে তেওঁলোকৰ কাৰণে তো কন্টেন্ট ক্ৰিয়েটৰ সকলৰ কাৰণে কেন্দ্ৰ চৰকাৰে এতিয়া বাজেট ঘোষণা কৰে মানে বাজেটত কন্টেন্ট ক্ৰিয়েটৰ সকলৰ কাৰণে বাজেট ধাৰ্য কৰিছে তো কেন্দ্ৰ চৰকাৰ ফালৰ পৰা কৈছে যে কন্টেন্ট ক্ৰিয়েটৰ সকলক এতিয়া মানে প্ৰশিক্ষণ দিবৰ বাবে দেশৰ 15000 বিদ্যালয় আৰু 5000 মহাবিদ্যালয়ত খুলিব কন্টেন্ট ক্ৰিয়েটৰৰ ল্যাব এনিমেশন ভিজুৱেল ইফেক্ট গেমিং আৰু কমিক্সৰ বাবে কন্টেন্ট ক্ৰিয়েটৰ ল্যাব স্থাপন কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰো গম পাইছে মানে প্ৰধানমন্ত্ৰী বা নিৰ্মলা সীতাৰামন ডাঙৰীয়াও গম পাইছে যে কন্টেন্ট ক্ৰিয়েটৰ সকলৰ দম কিমান গতিকে কন্টেন্ট ক্ৰিয়েটৰ ল্যাব খুলিব বুলি জনাইছে আৰু আজিকালিতো আৰু চৰকাৰে কন্টেন্ট ক্ৰিয়েটৰ সকলক এক প্ৰকাৰে কিনিয়ে ললে আৰু যোনে যেনেকে জাক পায় গতিকে কন্টেন্ট ক্ৰিয়েটৰ সকলক আজিকালি বিশ্বাস কৰিবলৈ টান হ'ব তেওঁলোকক বিশ্বাস কৰি জিটি কাম নকৰিব যেনেকৈ নেকি ডাঙৰ লিডাৰ সকলক বিশ্বাস কৰিব নোৱাৰি আজিকালি আমাৰ অসমৰ কন্টেন্ট ক্ৰিয়েটৰ সকলক বিশ্বাস কৰিব নোৱাৰি সবেই বিক্ৰী গ'ল বাপ বেগে বাৰু যি কি নহওক আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালে বিদায় মাগিছো ধন্যবাদ জয় অসম